ভগৱন্ত কৃপা কেনেকে লাভ কৰিব পাৰি। দেৱহূতি মাতৃক কৈছে যে ভকতিহে মাতা তাথম বাৰ মহাফল, তাতো বিনে আনৰ হবে দেখে অপফল। কাৰণ সাৰ বস্তু হৈছে এটাই, এজনে হৈছে আমাৰ পৰম ঈশ্বৰ ভগৱান। বাকী এই সংসাৰখন হৈছে অসাৰ। আমাৰ জীৱবিলাক আমি এদিন বিনাশ হ'ব লাগিব, সকলো জীৱ এই সংসাৰখন এৰিব লাগিব। কিন্তু সত্য কি? সেই সত্যৰ অনুধাৱন কৰিবলৈ গ'লে আমি সত্য হৈছে পৰম ঈশ্বৰ ভগৱান। সেইকাৰণে কৈছে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আবাৰ যতে কৰিতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ তৰ্বিত। সেইকাৰণে আমি সেই পৰম ঈশ্বৰক ধ্যান কৰিব কৈছে ভগৱানক। আমি ৰাতিপুৱা গধূলি 1 মিনিট হ'লেও ঈশ্বৰক প্ৰাৰ্থনা জনাব। আমি যিমানেই লাগিলে ব্যস্ততা থাকোঁ, কাৰণ আমাৰ আত্মাটোক যিজনে পৰিচালনা কৰি ৰাখিছে, যিজনে আমাক খোজ কৰাইছে, যিজনে আমাক আহাৰ পানী দিছে, সেইকাৰণে আমি প্ৰথমে আমাৰ আদ্য গুৰু পিতৃ মাতৃক ধন্যবাদ দিব লাগিব, হাত জোৰ কৰিব সকলোৱে। তাৰপিছতে আমাৰ পৰম শ্ৰদ্ধাৰ ভাৱজনে প্ৰথমে আমি আদ্য গুৰু পিতৃ মাতৃক আমি ধন্যবাদ এই কাৰণে দিব লাগিব, কাৰণ পিতৃ মাতৃয়ে আমাক এই শৰীৰটো প্ৰদান কৰিছে। তাৰপিছত ধন্যবাদ দিব লাগিব প্ৰভু ভগৱন্তক। ভগৱন্তই আমাক আহাৰ পানী উশাহ নিশাহ ল'বৰ কাৰণে সেই সমস্ত জগতৰ বস্তু আমাক প্ৰদান কৰিছে। গৰ্ভত যেতিয়া আপুনি মই আছিলোঁ, গৰ্ভৰ পৰাই আমাক ভগৱন্ত ৰক্ষণাবেক্ষণা দি সুৰক্ষা কৰি ৰাখিছিলে। গৰ্ভত জৰায়ু, আমি যেতিয়া গৰ্ভত স্থিতি হৈছিলোঁ তেতিয়া ভগৱান জৰায়ু হিচাপে এটা বস্তু দি দিলে, মানে আমাক পেকিং কৰি দিলে, যাতে শিশু অৱস্থাত গৰ্ভৰ শিশুটোক এই যে গৰ্ভত থকা লেতেৰা পানী, বেয়া লেতেৰা পানী, অখাদ্য বস্তুবিলাক যাতে তাৰ মুখত নাযায়, সেই ব্যৱস্থাটো ভগৱানে আমাৰ কৰি ৰাখিছে। আৰু আমাক নাভিৰ যোগেদি, নাৰীৰ যোগেদি আমাক খাদ্য খুৱাই আছে। ইমান সুন্দৰ ব্যৱস্থা ঈশ্বৰে আমাক কৰি ৰাখিছিলে, হয়নে প্ৰভু সমস্ত? এইখিনি কথা কপিল প্ৰভুৱে দেৱহূতি মাতৃক কৈছিলে, হে মা, যে তোমাক জীৱৰ কেনেকৈ আপুনি মই সৃষ্টি হৈছিলোঁ, মোৰ পিতৃৰ বীৰ্যৰ পৰা কেনেকৈ মই আহিলোঁ, মই আহাৰৰ পৰা কেনেকৈ সৃষ্টি হৈছিলোঁ, এই কথাখিনি আটাইখিনি কথা ভাগৱতত আছে। সেইকাৰণে বাপাইসকল আমি 1 মিনিট সময় সেই পৰম ঈশ্বৰক ধ্যান কৰিব লাগিব, কীৰ্তন কৰিব লাগিব। আমাৰ বাপজনে কীৰ্তন ভাগি লগাই দিব। আমি অকণমান আৰম্ভণিহে কৰিছোঁ, সকলোৱে হাত চাপৰি বজাব। উচ্চ কণ্ঠৰে 3 বাৰ কৃষ্ণ বুলি ক'ব দেই, উচ্চ কণ্ঠৰে কৃষ্ণ। কি ৰকম মানুহৰে আৱাজেই নাই ওলাইছে। ভগৱানৰ নাম লৈছে, উচ্চ কণ্ঠৰে ল'ব, লাজ ভয় কৰিব নাপায়। ভগৱানৰ নাম ল'বলৈ হ'লে কেতিয়াও কৃষ্ণ বুলি ক'লে লাজ কৰিব কথা নাই। কৃষ্ণ, কৃষ্ণ জয়তে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগক কৰে দেখোনে পবিত্ৰ। ভগৱানৰ নাম ল'লে কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে। কোনোবা মোক মাৰি দিব, কোনোবা মোক কাটিব, এনেকৈ ভয়ভীত হ'বলৈ কোনো দৰকাৰ নাই। ভগৱন্তক আপুনি যদি ভগৱানৰ নাম লৈছে কৃষ্ণ বা, আপুনি উচ্চ কণ্ঠৰে ক'ব কৃষ্ণ বা, উচ্চ কণ্ঠৰে কৃষ্ণ। কি ৰকম মানুহে আমাৰ আইসকলৰ মাতে ওলায়। আমি এবাৰ ধেমাজি জিলাত ভাগৱতৰ পাঠ মাতিছিলে, আইসকলে ভাগৱত অনুষ্ঠানটো পাতিছিলে, কমিটি আইসকলে আছিল। আমি অকলে ভাগৱত গাইছিলোঁ আৰু 1500 আই মাতৃ আছিল দেই। ধেমাজি আইসকলক মই ক'লোঁ যে সেই আইসকল আপুনি উচ্চ কণ্ঠৰে কৃষ্ণ বুলি কওকচোন 3 বাৰ। তেতিয়া ধেমাজিৰ আইসকলে ইমানেই জোৰকে কৃষ্ণ ক'লে, বগীবিল দলং লৰাই দিলে। অ হৰি, যদি ধেমাজিৰ আইসকলে কৃষ্ণ উচ্চ কণ্ঠৰে কৈ বগীবিল দলং লৰাব পাৰিছে, আমাৰ আমজুলিত দলং চলং আছে নাই বাৰু? এই দলং চলং আছে, দলং চলং লৰি যাব লাগে। মানে হৰিৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ আমি ঈশ্বৰৰ নাম ল'ব লাগে, ভগৱানৰ নাম ল'ব লাগে। সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 ৰাম, মায়া সৈযা মাজে আচয় ঘুমতি যায়, তুমিহে চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ জগাই। আমি অচেতন, আমাক কোনে জগাই ৰাখিছে? আমাক জগোৱাজন কোন? আমি আইসকলক কৈছোঁ, হে মাসকল, ভক্তি মাতৃ আইসকল, আমাক সদায় কোনে জগাই ৰাখিছে? বোলে তুমি হে চৈতন্য এ সনাতন। সনাতন, সনাতন মানে চিৰস্থায়ী। আপুনি মই নাথাকিম এই সংসাৰত, কিন্তু এজন থাকিব, সেইজনে হৈছে ঈশ্বৰ পৰমাত্মা ভগৱান। এ তুমি হে চৈতন্য সনাতন, ও ৰাম 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 ৰাম
হে আমি অচেতন নিউকনাথ গাই। বেদত কৈছে, এইটো বেদত উৎকৃষ্ট জাগৃত প্ৰাপ্য কৰা নাই, উঠা আৰু জাগা। আমি ক'ৰ পৰা উঠিব লাগে? বিচনাৰ পৰা উঠিবলৈ কোৱা নাই, আমি এই শৰীৰটোৰ পৰা জাগিবলৈ, সদায় জাগি ফুৰিব লাগে দেই বাপা। গতিকে আমাৰ বাপজনে নাম এফাকি লগাই দিব, হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময়মিতৰ নদীয়ে জয় জয় ৰাম শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰাহে জয় জয় ৰাম জয় শ্ৰী ৰাম চাৰি পুৰুষাৰ্থম তাহাৰ নিজৰা হৰিনামে মূল ধাৰা হে জয় জয় ৰাম হৰি ভক্তি দান দিয়া জগতক পাৰিলা সংসাৰ সিন্ধুকে জয় 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 ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি জয় জয় ৰাম জয় শ্ৰী ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ মহাদেৱ কল্পতৰুহে জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন শ্ৰীমন্ত শংকৰ হৰি ভকতৰ মহাদেৱ কল্পতৰুহে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন বিনাহি নাহি 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 আমাৰ পৰম গুৰু হে জয় জয় হে কাহান্ত বিনাহি
হে হরি রাম 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 হরি রাম 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 হরি রাম 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 হরি রাম রাম ও হরি রাম 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 হরি রাম 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 হরি রাম 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 হরি রাম ও নেরিবা ধরিবা হরির নাম হে নেরিবা ধরিবা নেরিবা ধরিবা হরির নাম হে এই নামে পারিব সকল বেলা রে হরির নাম হে রাম জয় হরি কি জয় জয় হরি গোপাল গোবিন্দ রাম কৃষ্ণ মাধৱৰ কথাৰে নিলয় কৃষ্ণৰ কৃপাতে গোচৰ সংসাৰ হৈ আহিলানে দিদাৰ আজি আপুনি মই এইটো আত্মা ধৰ্ম কৰিছো আৰু আত্মা ধৰ্ম কি ভগৱন্তৰ নাম আত্মাৰ উৎসৱ কি ভগৱন্তৰ নাম বাকী শৰীৰবিলাক আপুনি মই পালো কিন্তু অকল শৰীৰৰ পোষণ দিলো কিন্তু আজি আমি আত্মাৰ পোষণ দিছো আত্মাটো খাদ্য খুৱাই আছো সেইকাৰণে আত্মাৰ চুকৰ বুঢ়া নাই আত্মাৰ ধনী দুখীয়া নাই আত্মাৰ কলা বগা নাই কাৰণ পাঁচটা বস্তু ত্যাগ কৰিব পাৰিলেহে আমি ঈশ্বৰৰ ভক্তিটো লাভ কৰিব পাৰোঁ পাঁচটা বস্তু মনত ৰাখিব ৰাইসকল সুন্দৰকে বহি যাওক এটা গতিকে পাঁচটা বস্তুৱে আমাক ভক্তিৰ ক্ষেত্ৰত বাধা দিয়ে পাঁচটা বস্তু দেই বাবাই এই পাঁচটা বস্তু হৈছে কি কি জাতি জাতি বিদ্যা মহতঞ্চ রূপ যৌবন নেবৈশ্য যত্নেনে পরিতেজ্য পঞ্চতানি ভক্তি কণ্টক এই পাঁচটা বস্তু ভক্তিৰ কাঁইট এক হৈছে জাতি জাতি উচ্চ জাতি যদি হোৱা হয় তেতিয়া স্বভাৱতে অহংকাৰ আহিলে বাবাই স্বভাৱতে মই বোলে এই অঞ্চলটোৰ ভিতৰত আমাৰ জাতিটো কিন্তু উচ্চ হয়নে বাৰু নিজে নিজে অহংকাৰ আহিলে জাতি জাতিটো আপোনাৰ ভকতিত বাধা দিয়ে ভকতি কৰিব বাধা দিয়ে সেইকাৰণে জাতিটো উচ্চ হলেও জাতিটো ভগৱানে সৃষ্টি কৰা কিন্তু আমি জাতি উচ্চ হলেও কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিব লাগে যে আমি ভগৱানৰ দাস হওঁ সদায় ভগৱন্তৰ আমি অৰ্পণ হৈ কিনি কথাটো ক'ব লাগিব প্ৰভু যদি মোৰ উচ্চ জাতি তথাপিও মই আপোনাৰে দাসৰো দাস সেৱক হয় এই ভাৱনাটো আমি ৰাখিব লাগিব এই ভাৱনা সেইকাৰণে জাতি তাৰপিছত বিদ্যা বিদ্যা মানে হৈছে যদি এই অঞ্চলটোৰ ভিতৰত পঢ়া লিখাত যদি কোনোবা ডিগ্ৰীধাৰী হয় ডক্টৰ ডিগ্ৰী হয় স্বভাৱতে তেওঁৰ অহংকাৰটো আহি সেইকাৰণে সেই অহংকাৰটোৰ পৰা মুক্ত হ'বলৈ হ'লেও আমি ঈশ্বৰক অৰ্পণ কৰিব লাগিব বিদ্যা জাতি বিদ্যা মহতঞ্চ যদি এই অঞ্চলটোৰ ভিতৰত কোনোবা ধনী মানী ব্যক্তি থাকে যদি এই অঞ্চলটোৰ ভিতৰত যদি টকা পইচা থকা মানুহ হয় তেনেহ'লে নিবিচাৰিলেও তাৰ অহংকাৰটো আহি যায় স্বভাৱতে অহংকাৰ আহি যায় মই এই অঞ্চলটোৰ ভিতৰত কি মালদাৰ মানুহ ঔ হৰি হয়নে বাৰু তেওঁ নিবিচাৰিলেও অহংকাৰটো আহি যায় বাবা সেইকাৰণে জাতি বিদ্যা মহতঞ্চ ৰূপ দেখিবলৈ ধুনীয়া হ'লেও কিন্তু অহংকাৰ আহি যাব পাৰে দেই আইসকলকো কৈছো মই ৰূপটোত অহংকাৰ আহি যায় আজি চৰকাৰখনে 10,000 টকাকে আপোনালোকক দিলে নহয় হয় নে বাৰু 10,000 টকাকে আইসকলে আনিবলৈ গৈছিলে মিটিং পাতি আপোনালোকৰ ইফালে দিলে নে বাৰু হা
তেতিয়া চাব এই অঞ্চলটোৰ ভিতৰত যদি ধুনীয়া এগৰাকী আই হয়, দেখিবলৈ বগীমগী হয়, কলি কলি আইৰ লগত খোজকাঢ়িবলৈ টান পায়। হৰি সঁচা হয় নাই বাৰু? তেওঁ সদায় বগা বগা আইসকলৰ লগত, বগী বগী আইসকলৰ লগত খোজকাঢ়িবলৈ ভাল। কলি কলি আই হ'লে মানে অকণমান বেয়াই পায়, তেওঁ আগবাঢ়িবলৈ দিয়া পিছত যাম বুলি কয়, হয়নে বাৰু? সেইকাৰণে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন, যৌৱনতো অহংকাৰ লাগে। সেইকাৰণে যৌৱন টাইমটোতো সাৱধান হ'ব লাগিব আপুনি। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন, যত্নে ন পৰিতেজ, যত্ন কৰি এই বস্তুবিলাক আমি ত্যাগ কৰিব লাগিব। আত্মাৰ কোনো উচ্চ জাতি নাই, নিচ্চ জাতি নাই। আত্মা কোলা বগাৰ কথা নহয়, আত্মাটো সকলোৰে আমাৰ একেই, একেই আত্মা, একেই জীৱ, একেই প্ৰাণ। আজি এই ভাগৱতে আমাক একেই, আমি যে ঐক্যবাদ, সাম্যবাদ আৰু ভক্তিবাদ, এই তিনিটা বস্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক দি থৈ গৈছে, হয়নে প্ৰভু? সেইকাৰণে গুৰুজনাই লিখিছে, কলমত লিখিছে মহাপুৰুষ জগতগুৰু শ্ৰীমন্তই, হেনহু জানা আমি চাৰি জাতি, সকলোৱে গাব, হেনহু জানা আমি চাৰি জাতি, ও চাৰিও আশ্ৰমী, অনুহু আতি, অনুহু ধৰ্মশীল, দানব্ৰত তীৰ্থ গামী, কিন্তু পূৰ্ণানন্দ অসমুদ্ৰৰ গোপী ভক্তা পদ অকমলৰ দাসৰু দাস, কান দাস ভৈল আমি, দাসৰু দাস, কান দাস ভৈল আমি দাসৰু দাস। কাৰ দাস? গোপী ভক্তা, গোপীসকলৰ যিজন স্বামী, হয়নে বাৰু? ভক্তা মানে স্বামী, গোপীসকলৰ যিজন স্বামী সেইজন হৈছে ভগৱান কৃষ্ণ, যে বাপাসকল। এতিয়া আমাৰ আপোনাৰ সকলোৰে স্বামী এজনে আছে। এতিয়া মোৰ পত্নী মোক স্বামী বুলি কয়, কিন্তু মই আচল স্বামী নহয় মোৰ পত্নীৰ, মই ডুপ্লিকেট স্বামী। অ হৰি বৰা, মই ডুপ্লিকেট স্বামী। আমাৰ আচল স্বামী কোন? সকলোৱে গাব দেই। মহাপুৰুষ মাধৱদেৱে আচল স্বামীক পৰিচয় কৰি দিছে, হে কৃষ্ণ স্বামী তজ পাৱে আমি, কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবে হে প্ৰভু এৰাও। আমাৰ আচল স্বামী মানে আত্মাৰ স্বামী হৈছে পৰমাত্মা ভগৱান। ভগৱানে আমাৰ আচল স্বামী। বোলে তাঁতি বাপে কি কথা কৈছে বোলে, সেই বুলি আৰু আইসকলক বাপসকলে এৰি নিদিব, হয় নাই? বাপসকলে আইসকলক এৰি নিদিব, বোলে আচল স্বামী বোলে আপুনি নহয়, সেই বুলি আৰু এৰা এৰি নহ'ব আৰু দেই। কথাটো মই এইটো ক'ব বিচাৰিছোঁ, ইয়াত তাত্ত্বিক কথা সোমাই আছে, পাৰমাৰ্থিক কথা সোমাই আছে। তাৰমানে আপুনি সম্বন্ধটো আমাৰ কাৰ লগত হ'ব লাগে? বেছি সম্বন্ধ আমি ঈশ্বৰৰ লগত ৰাখিব লাগে। ঈশ্বৰে আমাৰ পৰম বান্ধৱ, ঈশ্বৰে আমাৰ আচল সম্বন্ধ। কাৰণ পুত্ৰ, পৰিবাৰ, ধন, টকা পইচাই আপোনাক ৰাখিব পাৰিবনে বাপাই? হ'ব। ভাগৱতে কৈছে, এ যত হাংসা ধন ধান পুত্ৰ পৰিবাৰ, এ মৰিলে সংগে এক ৰতিও নযায়। এটা ৰতিও নিব নোৱাৰে। পুত্ৰ, পৰিবাৰ, ধন, টকা পইচা এটা ৰতিও কোনো নিব নোৱাৰে, কোনো কাৰো লগত নাযায়, এনেই কয়। এতিয়া আমাৰ আইগৰাকী, এই আমাৰ বিমল ডেকা বাপে যেতিয়া আইগৰাকীৰ লগত বিয়া পাতিছিল, আমাৰ ভূঞিত বান্ধৱ, তেতিয়া আইগৰাকীক প্ৰেম ভাল পাই কিনি আনিছিলে। তোমাৰ অবিহনে মই জীয়াই নাথাকো, এই বুলি কৈছিলে, খুদক কৈছিলে। আৰু আইগৰাকীয়েও কৈছিলে, তোমাৰ অবিহনে ময়ো জীয়াই নাথাকো। বোলে কোনে কাৰণে জীয়াই নাথাকে এইটো পিছতহে ৰিজাল্টটো ওলাব। যেতিয়া তোমাৰ অবিহনে মই জীয়াই নাথাকো, তুমিও মোৰ অবিহনে জীয়াই নাথাকা, তেতিয়া কি হ'ল? হিয়া দিয়া নিয়া হৈ গ'ল। জুবিন গাৰ্গৰ গীত এটা আছে নহয়, হিয়া দিয়া নিয়া। তেতিয়াহ'লে হিয়া দিয়া নিয়া হ'ব। তাৰপিছত আমাক চাৰিটা বস্তুৱে আমাক ধৰি লয়, জন্ম, জৰা, ব্যাধ আৰু মৃত্যু। এই চাৰিটা অৱস্থা মনুষ্যৰ হয়।
জন্ম হ'লেও অলপ দিনৰ পিছত জৰা আহি যাব, শৰীৰ জৰ্জৰ হ'ব, তাৰপিছত ব্যাধে ধৰিব, বেমাৰে ধৰি ল'ব, যেতিয়া টান নৰিয়াত ধৰি ল'ব তাৰপিছত মৃত্যু হয়। হয়নে বাৰু? মৰেনে মানুহ? আগত টান নৰিয়া যেতিয়া বেমাৰ হৈছিল বা হ'ব আমাৰ বিমল বাপৰ, তেতিয়া এই কথাটো মনত পৰি গ'ল। হৰি শুনিছানে? আইগৰাকীক কৈছে। তেতিয়া আইগৰাকী ক'ব, কি হ'ল কোৱাচোন, তুমি কৈছিলা তোমাৰ অবিহনে মই জীয়াই নাথাকো, এতিয়া মই বোলে বিচনাত বোলে মৰিবলৈ লৈছো, প্লিজ আহাচোন, তই মোৰ লগত অকণমান মৰিব লাগিব, হয়নে? তেতিয়া আইগৰাকী কি ক'ব জানেনে? আমাৰ ভাষাত এটা গালি আছে, বোলে বেধুৱা তই মৰছি যদি মই তোৰ লগে মৰবাৰ নাইছে বুলি ক'ব। কি বুলি ক'ব? বোলে বেধুৱা তই মৰিছ যদি মই তোৰ লগত মৰিবলৈ নাই বোলে। কিয়? তোৰ লগত যদি মই মৰি যাম তেনেহ'লে নাতি পুতিবিলাকক কোনে খেলাব? হয়নে বাৰু? সেইকাৰণে বাপাইসকল কোনো কাৰো নহয়, অসাৰ সংসাৰ ইয়াতো নাহিকে বিশ্বাস, কোনো কাৰো লগত নাযায়। এইটো মিছা, এইটো প্ৰতিশ্ৰুতি। বাপাই মিছা প্ৰতিশ্ৰুতি, কিন্তু এজন আমাৰ লগত যাব, সেইজন হৈছে ভগৱান। যে বাপাই ভগৱানে আমাক, আৰু যাবৰ সময়ত মাত্ৰ দুটা টোপোলা আমাৰ হাতত থাকিব, এটা হৈছে পাপৰ টোপোলা, এটা হৈছে পুণ্যৰ টোপোলা। কি? এটা পাপৰ টোপোলা আৰু এটা পুণ্যৰ টোপোলা। যেতিয়া ষ্টেচনত ট্ৰেইন আহি যাব, আপোনালোকৰ ইয়াত ট্ৰেইন ক'ত আহে? হৰিচিঙাত ষ্টেচন আছে। যেতিয়া আমাৰ ছিগনেল ডাউন হ'ব, আমি পূজা হৈ যাম, ছিগনেল ডাউন যেতিয়া হ'ব ট্ৰেইনখন আমাৰ আহি পাই যাব, হয়নে বাৰু? আৰু সেই ট্ৰেইনখনত যাবলৈ হ'লে আপুনি যাত্ৰী অকলে হ'ব লাগিব। এফালে ঘূৰি চাব কোনো নাই, এফালে ঘূৰি চাব কোনো নাই। বোলে মোৰ 4টা ল'ৰা, বোলে 4টা ল'ৰাও আপোনাৰ লগত নাযায়। যাবনে? যাবনে বাপাইহঁতক? নাযায়। 4টা ল'ৰাও নাযায়। তাৰপিছত ইফালে চাব আইগৰাকী আহিছে নেকি, পিছফালে ঘূৰি চাব আইও নাই অহা, হয়নে বাৰু? বোলে বাপজন আহিছে নেকি, বাপজনৰ নাই অহা। বোলে হাতত মাত্ৰ দুটা টোপোলা, সেই দুটা টোপোলা লৈ আমি যাব লাগিব ট্ৰেইনখনত উঠিবৰ কাৰণে। আৰু যেতিয়া আমি ট্ৰেইনখনত উঠিবলৈ যাম তেতিয়া আমাক টিটিজনে ধৰি ল'ব। সেই টিটিজন হৈছে যমদূত। কোন? বোলে যমদূত। যমদূতে ক'ব টিকেট দেখা প্ৰথম, তাৰপিছত ট্ৰেইনত উঠিবলৈ দিব। আৰু টিকেটটো যদি দিব নোৱাৰিলে তেতিয়া কাণত ধৰি তোমাক নমাই দিব। গতিকে আমি আজি এইটো টিকেটটো কটাই লৈছোঁ। বোলে কি টিকেট? বোলে ৰাম নামৰ টিকেট, কৃষ্ণ নামৰ টিকেট। আমাৰ বাপজনে নিজে গাই দিলে, হয়নে বাৰু? হৰি নামৰ টিকেটটো আজি কাটি ল'ব লাগে। এই সংসাৰত যদি নাৰায়ণ নামৰ টিকেটটো কাটি ল'লে, কৃষ্ণ নামৰ টিকেটটো কাটি ল'লে, যমৰাজাক দেখাই দিব, ঐ মোৰ ওচৰত টিকেট আছে। টিকেট আছে নেকি? বোলে আছে। তই বোলে এচিডাবাদ বহিছ নে ৰিজাৰ্ভেশ্যনত বহিছ? বহি কিনি গৈ থাক, ক'ত যাওঁ হৰি। সেইকাৰণে এই টিকেটটো আমি ভালকে কৰি ল'ব লাগিব বাপাইহঁতক। এই টিকেটটো কৰিবলৈ হ'লে আমি ভাগৱতৰ কাষলৈ আহিব লাগিব, বহিব লাগিব, ঈশ্বৰৰ কথা শুনিব। ভালকে যাতে এই সংসাৰত টিকেটটো আমি কৰি ল'ব পাৰোঁ, মজবুত টিকেটটো যেতিয়া দেখাই দিম যমৰাজাক, তেতিয়া আমাক কি ক'ব? জনাই ক'ব যে তই ক'ত যাওঁ, বহি কিনি গৈ থাক। গতিকে আমি সেই টিকেটটো কৰিবলৈ কাৰণে আজি ভাগৱত শুনি আছোঁ। শ্ৰৱণ কীৰ্তন বুলি কৈছে। নিৰন্তৰে আমি ঈশ্বৰৰ নাম গুণ ল'ব লাগিব। ধন টকা পইচা ঐশ্বৰ্য বিভূতি আমাৰ অসাৰ বস্তু, ইয়াৰ বস্তু ইয়াতে থাকি যাব, কোনো এটা ৰতিও নিব নোৱাৰে বুলি কৈছে। আপোনালোক চাব, এজন মানুহ যদি মৰি যায় গাঁৱৰ যদি এটা মানুহ মৰি যায়, প্ৰথমে তাৰ কাপোৰ কানিবিলাকে হৰি খুলি দিয়ে। হাতত যদি চুতলা এটা পিন্ধি থাকে, তাবিজ এটাও পিন্ধি থাকে বা সূতা এডালো পিন্ধি থাকে, সেইটোকো কেঁচিৰে কাটি দিব। কাটিবনে? আৰু যদি সোণৰ নাকফুলি পিন্ধি থাকে আইসকল, কি কৰিব বাৰু? যদি দুজনী ছোৱালী হয়, এজনীয়ে ক'ব মা মোকে সোণৰ নাকফুলিটো পিন্ধিবলৈ মোক দি যাম বুলি কৈছে। কাজিয়া আৰম্ভ হৈ যাব। বোলে ডেড বডিটোক এৰি কিনি মাকক এৰি দুই ভাই ভনীৰ মাজত কাজিয়া আৰম্ভ হ'ব। গতিকে এইকাৰণে কৈছে কোনো কাৰণ নহয় দেই বাবাই। আমাৰ এটা স্বাৰ্থৰ কাৰণে আমি এটা সম্বন্ধ ৰাখিছোঁ। আমাৰ আচল সম্বন্ধটো ঈশ্বৰৰ লগতে আমাৰ হ'ব লাগিব। এই কথাটোকে কপিল মহাপ্ৰভুৱে দেৱভূতি মাতৃক বুজাই আছে বাবাইসকল। গতিকে পাঠ ভাগে অকণমান যাওঁ, তাৰপিছত আমি আকৌ আপোনালোকৰ মাজত এটা কাহিনী কওঁ। কৃষ্ণ হে ৰাম জনু বোলে ব্ৰহ্ম প্ৰাপ্তি ফলক কয় শুনিও ক মাতৃ তেৱে ইহাৰ
ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মুকু তীৰ হৈ পাত্ৰ ভকতিৰ আগে মাও মুখ কোন হৈ ও ভকতিয়ে মুকতি অধীন আবেহি ভকতিৰ শুনিও সাধন ও মুত সমৰ্পিয়া কৰি বেপকাৰ মগন এতিয়া ভকতি কেনেকে কৰিব লাগিব দেৱহূতি মাতৃক কৈছে যত পুত্ৰ পৰিবাৰ ধন টকা পইচা আপুনি মই সকলো পালো ঈশ্বৰৰ ইচ্ছাত পাইছে আমি সকলো বস্তু ঈশ্বৰক অৰ্পণ কৰিব কৈছে পুত্ৰ পৰিবাৰ ধন টকা পইচা যিমান যি পালে সকলোখিনি আমি কৃষ্ণক অৰ্পণ কৰিব সেইকাৰণে আমি সকলোৰে চাব পইচা সকলোৰে গোট খাই যায় কিন্তু এটা গুৰু ঘৰ বনাবৰ কাৰণে আমাৰ হাতত পইচা থাকে নাথাকে আমি বাঁহৰ ঘৰৰ এটা গুৰু ঘৰ বনাব এই গুৰু ঘৰটো যেতিয়া বনাম ভগৱন্তকে সকলো বস্তু ৰাতিপুৱা গধূলি অৰ্পণ কৰিব গৈছে সেইকাৰণে প্ৰত্যেকৰ ঘৰতে গুৰু ঘৰ থাকিব লাগে ঈশ্বৰক সেৱা পূজা কৰিবৰ কাৰণে এটা সৰুকৈ সৰু স্থান থাকিব লাগে যাহাৰ গৃহত নাহি উপাগত শৰীৰ একান্ত ভোক বা ভকতি সিটো গৃহস্থই সৰ্পৰ আলয় বুলি কৈছে সেইটো সাপৰ গাত বুলি কৈছে সেইকাৰণে আমি গুৰু ঘৰ এটা সুন্দৰভাৱে বনাব লাগে আৰু ৰাতিপুৱা শুই উঠি আমি ভগৱন্তক সকলো বস্তু অৰ্পণ কৰিব লাগে পুত্ৰ পৰিবাৰ ধন টকা পইচা সকলো ঈশ্বৰৰ বুলি ভাবিব সকলো বস্তু যদি নিজৰ বুলি ভবা হয় তেতিয়া ভগৱানে ক'ব ই দেখোন নিজৰ নিজৰ বুলিয়ে ভয় আছে ই নিজৰ নিজৰ বুলি কয় মোৰ মোৰ বুলি কয় ই মৰি যায় হয়নে বাৰু আমাৰ মানুহবিলাকে কয় নহয় মোৰ ধন মোৰ মাটি মোৰ বাৰী মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ 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 আমাৰ ভাষাত কৈছে মোৰ ধন মোৰ টাকা মোৰ মাটি মোৰ বাৰী মোৰ ল'ৰা মোৰ ছোৱালী অকল মোৰ মোৰ তেতিয়া ভগৱানক ভাবে এই মানুহটো বোলে অকল মোৰ মৰকে আছে ইয়াকে বোলে জলদি কৰি মৰাই দিয়াটোৱে ভাল তাক সোনকালে 70 বছৰ 80 বছৰতে ও হৰি মন তবে তই অকল মোৰ মৰকে আছে এটো সংস্কৃত শ্লোকত আছে মম পুত্ৰ মম ভাজ্যা অকল মম মম কৰিবলৈ কোৱা নাই মমটোৰ আখৰে আমাক নটো বহুৱাই দিব কৈছে ন মম মোৰ একো বস্তু নহয় প্ৰভু সব সকলো আপোনাৰ হয় এই যে মোৰ ল'ৰাটো মোৰ নহয় এই ভগৱানৰে হয় যেতিয়া আপুনি ভাৱনাটো আহি যাব তেতিয়া ভগৱানে কণ্ট্ৰল কৰিব দেই আৰু মোৰ বুলি কৈ থাকিলে মানে যেতিয়া ল'ৰাটো আপোনাৰ কথা নুশুনিব তেতিয়া আপোনাৰ হৃদয়ত এনেকুৱা খুন্দা মাৰিব দুখৰ বেদনা মাৰিব সেইকাৰণে মানুহবিলাকক দুখ আহিলে যে দুখ যেতিয়া আহে সহ্য কৰিব নোৱাৰে কিয় কাৰণে নোৱাৰে কাৰণ মোৰ বুলি ধৰি ৰাখিছে বস্তুবিলাক সব মোৰ বুলি ভাবি ৰাখিছে সেইকাৰণে কিবা এটা দুখ পালে ল'ৰাটো যদি আঁতৰি গুচি গ'ল ছোৱালীজনী যদি পলাই গুচি গ'ল তেতিয়া আৰু তাক দিনে ৰাতি এটাই চিন্তাত তাক মাৰি পেলাব কি মোৰ ছোৱালীজনী মোক ইমান কষ্ট কৰি পঢ়িছে ইমান বোলে পঢ়া শুনা কৰি ছোৱালীজনী হৰিওৰাম হৈ গ'ল মানে চবকে গাই ফুৰিব এটাই কথাই গাই ফুৰিব গোটেই জীৱনটো গাই থাকিব আহপতিটো বেয়া বস্তু আপুনি কৰ্তব্য কৰ্মটো কৰক আপুনি ছোৱালী এজনী বিয়া পাতি আনিছে আপোনাৰ পত্নী বনালে তাৰ পালন পোষণ এইটো ধৰ্ম হয় এইটো ভগৱানে কৰিব কৈছে কিন্তু তাহাঁতৰ প্ৰতি এটেচমেণ্ট মমতা মোহত যদি আপুনি ফচি থাকিল তেতিয়া সংসাৰ বন্ধনৰ পৰা আপুনি মই এৰিব নোৱাৰে সেইকাৰণে আজিকালিতো মানুহে কুকুৰৰ প্ৰতিও বহুত আসক্তি হৈ গৈছে কুকুৰ পুহিব লাগিব বহুত মানুহে মানে ধৰক
কুকুৰটো নহ'লে কুকুৰটোক বিচনাতে শুৱাই দিয়ে, হয়নে? কুকুৰটোৰ প্ৰতি ইমান আসক্তি হৈ গ'ল মানুহে, চাবচোন কুকুৰ এটা পুহিছে। আমাৰ হিন্দু সংস্কৃতিটো, কৃষ্ণ সংস্কৃতিটো আমি পাহৰি গ'লো। ব্ৰিটিছ সংস্কৃতিটো লৈ গ'লো। ব্ৰিটিছে কুকুৰ পুহিছিলে, আমিও পুহিবলৈ আৰম্ভ কৰিলোঁ। আমি গৰু পোহাটো বন্ধ কৰিলোঁ। গৰু পোহা সংস্কৃতিটো কৃষ্ণ সংস্কৃতি। গৰুৰ গাখীৰ যদি আপোনাৰ লোকৰ ল'ৰা ছোৱালীবিলাকক খুৱাব নহয়, গৰুৰ গাখীৰটো যদি আপুনি ল'ৰা ছোৱালীবিলাকক খুৱাব, তেনেহ'লে ৰাজহাঁহৰ পাপলৈকে নষ্ট হ'ব। সেইকাৰণে ঋষিমুনিসকল আগত তেওঁলোকে ব্ৰহ্মজ্ঞ হয়, শাস্ত্ৰজ্ঞ হয়। কিহৰ কাৰণে? সেই ঋষিমুনিসকলে গৰুৰ গাখীৰ খাইছে। ভগৱানৰ গৰু নিজে গৰখীয়া হৈছিল। আপোনালোক চাব কথাবোৰ, কিয় কৃষ্ণ গৰখীয়া হৈছিল? কাৰণ গৰুৰ প্ৰতি প্ৰেম, গৰুৰ প্ৰতি স্নেহ। 33 কোটি দেৱতা বোলে গৰুৰ শৰীৰতে থাকি গৈছে। সেইকাৰণে আমি গৰু পুহিব লাগিব। কিন্তু আমি ব্ৰিটিছ সংস্কৃতিটো যিমানে আমাৰ প্ৰযুক্তিবিদ্যা আহি গ'ল, আমি সিমানে মানে আমাৰ সংস্কৃতিবিলাক পাহৰি গৈছোঁ, হয়নে প্ৰভু? আমি অপসংস্কৃতিবিলাকক আঁকোৱালি লৈছোঁ। সেইকাৰণে অপসংস্কৃতিবিলাক আমি শেষ কৰি